Dear students, welcome to the online classes of Gyan Bikha. আমি আজি ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি এটা ক্লাছত ডিটাৰমিনাৰ্ছৰ বিষয়ে কিছু আলোচনা কৰিছোঁ আৰু বাকীখিনি আমি আজি আলোচনা কৰিম। আজিৰ ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি অকণমান আগৰ কথাটো অকণমান মনত পেলাই লৈছোঁ। So what is determiner? Determiner is a class of words which are used before nouns. Nounor আগত বহে determiners আৰু determiners বিভিন্ন ধৰণৰ হ'ব পাৰে। তাৰে আমি কেইটামান ইতিমধ্যে আলোচনা কৰিছোঁ, যেনে আমি আৰ্টিকল আলোচনা কৰিছোঁ, আৰ্টিকলৰ বিষয়ে আলোচনা কৰিছিলোঁ, a and the আৰ্টিকল কেইটাৰ ব্যৱহাৰৰ সম্পৰ্কে আলোচনা কৰিছোঁ, ডেমনষ্ট্ৰেটিভছ বিলাকৰ বিষয়ে আলোচনা কৰিছোঁ, দিছ, that, these, those এইবিলাক। ঠিক তেনেকৈ পজেচিভছ বিলাক ডিটাৰমিনাৰ্ছ হিচাপে যেতিয়া ইউজ হয়, যেনে my, your, his, her এইবিলাক আলোচনা কৰিছিলোঁ। তাৰপিছত কাৰ্ডিনেলছ বিলাক 1, 2, 3 সেইবিলাকৰ বিষয়ে আলোচনা কৰিছোঁ আৰু অৰ্ডিনেলছ অৰ্থাৎ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এইবিলাক অৰ্ডিনেলছ বিলাকৰ ব্যৱহাৰৰ বিষয়ে ডিটাৰমিনাৰ্ছ হিচাপে আমি আলোচনা কৰিছিলোঁ। আমি আজি ইয়াৰ পিছৰ পৰ্যায়ৰ আলোচনা আগবঢ়াম। এতিয়া ডিটাৰমিনাৰ্ছৰ ভিতৰত আৰু কিছুমান শব্দ আছে যোনবিলাক আমি কওঁ কোৱান্টিফায়াৰ্ছ। So these determiners refer to the quantity or degree of the noun. অৰ্থাৎ এই determiners বিলাক যিবিলাক quantifiers ৰ ভিতৰত পৰে, এই determiners বিলাকে nounৰ quantity অৰ্থাৎ পৰিমাণ or degree of the noun আৰু nounৰ ডিগ্ৰীটোৰ বিষয়ে নিৰ্ধাৰণ কৰে। এতিয়া তেনেকুৱা determiners বিলাক আমি আলোচনা কৰিম। এটা হৈছে some and any, তোমালোকে প্ৰায় পাই থকা, আৰু some and any এই দুটা determiners, and these two determiners are used with countable and uncountable noun. এই দুটা determiners countable, uncountable দুই ধৰণৰ নাউনৰ লগতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই determiners কেইটাৰে these two determiners are used to denote an indefinite number or quantity. Indefinite number অৰ্থাৎ সংখ্যাটো আমাৰ ধৰি নিদিয়ে, indefinite number এটা বুজাবলৈ we use this some and any, these two determiners. এতিয়া some টো ক'ত ইউজ কৰে and any টো ক'ত ইউজ কৰে আমি চাওঁ। So some is used in affirmative sentences and any is used in negative and interrogative sentences. Some টো আমি ক'ত ইউজ কৰোঁ? Some টো আমি affirmative sentence, affirmative মানে sentence মানে কোনবিলাক sentence যিবিলাকে হয় বুজায়, yes বুজায়, গতিকে সেই sentence বিলাকত আমি some ব্যৱহাৰ কৰোঁ। আৰু বাকি negative আৰু interrogative sentences আমি ব্যৱহাৰ কৰোঁ any টো। আমি কেইটামান examples-ৰ সহায়ত এইখিনি চাওঁ। For example, my father gave me some money. My father gave me some money. ইয়াতে এই some টো যে ইউজ হৈছে, এই some টো হৈছে determiners আৰু some টো আমাৰ এইটো affirmative sentence অৰ্থাৎ মোৰ দেউতাই মোক অলপ পইচা দিছিল, গতিকে এইটো affirmative বাক্য। ইয়াত আমি মানিৰ আগত কি ব্যৱহাৰ কৰিছোঁ? some ব্যৱহাৰ কৰিছোঁ। And money is uncountable, গতিকে আমি ইতিমধ্যেই কৈছোঁ যে some আৰু any টো countable বা uncountable দুই ধৰণৰ নাউনৰ আগত বহে, গতিকে ইয়াতে আমি some ব্যৱহাৰ কৰিছোঁ। তাৰপিছত নেক্সট বাক্যটো চোৱাচোন, did your father give you any money? এইটো এটা question, interrogative sentence. এই interrogative sentence হোৱাৰ কাৰণে ইয়াত মানিৰ আগত any হৈছে, some নহয় পেলাই any হৈছে। নেক্সট বাক্যটো চোৱা, my father did not give me any money. এইটো আকৌ কি বাক্য? এইটো হৈছে নিগেটিভ বাক্য, নিগেটিভ নহয় বুজোৱা বাক্য, গতিকে ইয়াতো ঠিক তেনেকে মানিৰ আগত any হৈছে, কাৰণ it's a negative sentence. গতিকে আমি কি পালো যে affirmative sentence-ৰ আগত some হয় আৰু negative আৰু interrogative sentence-ৰ আগত কি হয়? any ব্যৱহাৰ কৰোঁ আমি। তাৰ নেক্সট বাক্যটো চোৱাচোন, did he buy any book? Did he buy? এইটো question, গতিকে তাৰ আগত কি হৈছে? any হৈছে। আৰু ইয়াত bookটো হৈছে countable, countable singular verb হিচাপে ইউজ হৈছে, গতিকে আমি ইতিমধ্যে পালো যে some আৰু any টো আমি
countable uncountable দুইটাৰ লগত ব্যৱহাৰ কৰোঁ some any গতিকে bookৰ আগত book to countable তাৰ আগত আমি any ব্যৱহাৰ কৰিছোঁ next চোৱা I haven't any book negative sentence ইয়াতো countable noun book তাৰ আগত any ব্যৱহাৰ কৰিছোঁ so আমি কি পালো যে some and any these two are used with both countable and uncountable noun আৰু some is used in affirmative sentences আৰু negative আৰু interrogative any to আমি ব্যৱহাৰ কৰোঁ any is used এবাৰ আমি some টোৰ পিছত এবাৰ any টো লৈ আহিছো any is used with both singular and plural countable and uncountable noun এটা some টো আমি ব্যৱহাৰটো শিকিলো এতিয়া any টো চোৱা any is used with both singular and plural countable and uncountable দুই ধৰণৰ নাউনৰ লগত ব্যৱহাৰ হয় singularও হ'ব পাৰে আৰু pluralও হ'ব পাৰে some is used with only uncountable numbers of quantity এইটো হৈছে পাৰ্থক্য any আৰু someৰ any টো countable হওক অৰ্থাৎ গণিব পৰা হওক uncountable হওক গণিব নোৱাৰা হওক singular হওক বা plural হওক সবৰে লগত ব্যৱহাৰ হয় কিন্তু some টোৰ এটা restrictions আছে some টো ক'ত ব্যৱহাৰ হয় uncountable ৰ লগত হয় quantity আৰু numbers ৰ লগত হয় সংখ্যাৰ লগত for example put some salt in the curry অৰ্থাৎ salt টো হৈছে ইয়াতে uncountable noun quantity গতিকে তাৰ আগত আমি some টো ব্যৱহাৰ কৰিছো give me some oranges ইয়াতে oranges টো হৈছে countable noun অৰ্থাৎ সংখ্যাটো indefinite কিমান আছে সংখ্যাটো কোৱা নাই সেইকাৰণে কৈছে যে numbers or quantity টো indefinite তাৰ আগত আমি ব্যৱহাৰ কৰিছো some টো এতিয়া এই দুইটা ব্যৱহাৰৰে কিছুমান exceptions আছে exceptions মানে ব্যতিক্ৰম এতিয়া some টো আমি কোৱা মতে ইতিমধ্যে some টো হৈছে affirmative ৰ লগত ব্যৱহাৰ হয় আৰু any টো interrogative আৰু negative ৰ লগত ব্যৱহাৰ হয় এতিয়া exceptions ব্যতিক্ৰম কি some people do not like tea ইয়াতে চোৱা negative do not ইয়াতে do not আছে অৰ্থাৎ এইটো negative বাক্য negative বাক্যটোত দেখোন আমি some ব্যৱহাৰ কৰিছো আসলতে আমি any ব্যৱহাৰ কৰিব লাগে বুলি কৈছিলো কিন্তু কিয় some ব্যৱহাৰ কৰিলো কাৰণ ইয়াত আমি some people do not like tea ইয়াতে আমি কিছুমান মানুহৰ কথা কৈছো next টো চোৱা any man can do it ইয়াতে any man can do it affirmative sentence কিন্তু তাত any হৈছে অৰ্থাৎ any টো ইয়াতে আমি যিকোনো মানুহৰ কথা কৈছো সামগ্ৰিকভাৱে যিকোনো মানুহে এইটো কাম কৰিব পাৰে গতিকে এনেকুৱা ব্যৱহাৰ বিলাকত আমি any ব্যৱহাৰ কৰো যদিও বাক্যটো দেখাত affirmative হৈ আছে you may have any book you like তুমি তোমাৰ যিকোনো কিতাপ যিখনে ভাল পোৱা সেইখন কিতাপে তুমি ল'ব পাৰা গতিকে ইয়াতো এইটো affirmative ফৰ্মত আছে কিন্তু ইয়াত আমি any ব্যৱহাৰ কৰিছো ঠিক তেনেকে will you give me a glass of water এইটো এটা দেখাত structure টো ইয়াতে questionত আমি কি কৈছিলো যে will you give me a glass of water ইয়াতে any আসলতে এইটো any sorry will you give me a glass of water গতিকে ইয়াতে আমি question যেটো তথাপি আমি ইয়াতে কি কৰিছো a glass of water ব্যৱহাৰ কৰিছো didn't he give you some books এই বাক্যটোত চোৱা questions কিন্তু তাত আমি some ব্যৱহাৰ কৰিছো next to চোৱা he is hiding in some place গতিকে ইয়াতে he is hiding in some place এইটো affirmative বাক্য কিন্তু ইয়াত some ব্যৱহাৰ কৰিছো কি কাৰণে কাৰণ আমি sure নহয় যে ক'ত লুকাই আছে মানে সেই কাৰণে তাত আমি some ব্যৱহাৰ কৰিছো there were some 10 girls in the class ইয়াতো আমি exactly কিমানটা সংখ্যাৰ ল'ৰা ছোৱালীৰ কথা কৈছে আমি নাজানো আৰু সেই কাৰণে actual numberটো নাজানো সেই কাৰণে আমি ইয়াতে some ব্যৱহাৰ কৰিছো যদিও বাক্যটো দেখাত affirmative হৈ আছে এইকিটা আছে exceptions এবাৰ some আৰু any পিছত আমি আহিছো many আৰু much এই দুটা determiners ব্যৱহাৰ সম্পৰ্কে আমি কিছু কথা আলোচনা কৰো many আৰু much many denotes number and is used with countable plural nouns many কিহৰ লগত ব্যৱহাৰ হয় many to
নাম্বাৰ সংখ্যাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আমি many বহুত বুজাই সংখ্যাৰ ক্ষেত্ৰত আৰু কাৰ লগত ব্যৱহাৰ হয় countable আৰু plural noun যেহেতু সংখ্যাত বেছি গতিকে plural noun হ'বই আৰু countable গণিব পৰা বস্তুৰ লগত আমি many টো ব্যৱহাৰ কৰোঁ আৰু many টো সদায় plural nounsৰ লগত ব্যৱহাৰ হয় যেনে examples I bought many books যে মই বহুত কিতাপ কিনিছো many books গতিকে ইয়াতে books টো হৈছে countable আৰু plural তাৰ আগত many শব্দটো ব্যৱহাৰ হৈছে many determiners টো ব্যৱহাৰ হৈছে much denotes quantity and is used with uncountable noun ঠিক একে ধৰণে much টো কি বুজায় quantity পৰিমাণ বুজায় আৰু much টো কিহৰ লগত ব্যৱহাৰ হয় uncountable noun অৰ্থাৎ গণিব নোৱাৰা uncountable noun many টো হৈছে countable nounৰ লগত আৰু much টো হৈছে uncountable nounৰ লগত দুয়োটা শব্দই বেছি বুজায় এটাই বেছি সংখ্যা বুজায় many টোৱে আৰু much এ বেছি পৰিমাণ বুজায় for example there is much milk in the pot যে এই examples টো চোৱা যে পটটোত অৰ্থাৎ পাত্ৰটোত বহুত গাখীৰ আছে পৰিমাণ বুজাইছে গতিকে milk টো হৈছে uncountable noun আৰু তাৰ আগত কি হৈছে much হৈছে so what we have got the many and much both means more বহুত বুজায় and many is used with countable noun and much is used with uncountable noun many is used to denote number সংখ্যা বুজায় আৰু countable plural nounৰ লগত বহে আৰু much টো কিহৰ লগত বহে uncountable noun and it denotes quantity পৰিমাণ তাৰপিছত to indicate number and quantity some other determiners are also used many muchৰ পিছত আমি আৰু কিছুমান determiners আছে which are used to indicate number সংখ্যা আৰু quantity পৰিমাণ এই দুটা বুজাবলৈ আৰু কিছুমান determiners ব্যৱহাৰ কৰা হয় এই determiners বিলাক কি হ'ল several a lot of lots of plenty of এইবিলাক এই গোটেইবিলাকে বেছি পৰিমাণ বা বেছি সংখ্যা বুজায় আমি examples কিটা চাওঁ examples কিটা চালে আমাৰ বুজিবলৈ সুবিধা হ'ব I have read this book several times এই several টো হৈছে এটা determiners অৰ্থাৎ মই এইখন কিতাপ কেইবাবাৰো পঢ়িছো এই several সংখ্যা এইটোৱে several word টোৱে determiners টোৱে কেইবাবাৰো বুজাইছে ঠিক তেনেকে number 2 there are a lot of eggs in the basket a lot of অৰ্থাৎ বাস্কেটত বহুত কণী আছে ইয়াতে a lot of টোৱে many নিচিনা ব্যৱহাৰ হৈছে বহুত সংখ্যা বুজাইছে তাৰপিছত চোৱা there is plenty of water in the well plenty of টো এটা determiners এটো water plenty of water in the well অৰ্থাৎ কুৱাটোত বহুত পানী আছে বহু পৰিমাণৰ পানী আছে ইয়াতে plenty of টোৱে পৰিমাণ বুজাইছে তাৰপিছত চোৱা he has lots of friends here lots of টোৱে সংখ্যা বুজাইছে ইয়াতে যেহেতু এটো countable noun plural countable noun friends ৰ লগত ব্যৱহাৰ হৈছে he has lots of friends here তেওঁৰ ইয়াত বহু বন্ধু মানে আছে এটো অৰ্থত গতিকে আমি কি পালো the several a lot of lots of plenty of these determiners are also used to indicate number and quantity এই determiners কিটাও সংখ্যা বা পৰিমাণৰ লগত ব্যৱহাৰ কৰা হয় কাৰণ তোমালোকে আমি সাধাৰণতে পৰীক্ষাত HSLC ফাইনেল পৰীক্ষা determiners ৰ কোৱেশ্চনত ব্ৰেকেটৰ ভিতৰত অপচনছ বিলাক দিয়া থাকে আৰু তাৰ পৰা শুদ্ধটো বিচাৰি পেলাই লিখিব লাগে কিন্তু যে দুবছৰমান আগতেও মই দেখিছো মানে পৰীক্ষাত এটা দফাৰ নিচিনা দিয়া আছে আৰু তাত তোমালোকক অপচনছ বিলাক দিয়া নাই গতিকে তাত তোমালোকে determiners এৰে খালি ঠাই পুৰাব লাগে এতিয়া determiners কোনবিলাক words of determiners বুলি কয় সেইটো ভালকে নাজানিলে সেই কামটো কৰিবলৈ অপচনছ নাথাকিলে বিশেষকৈ অসুবিধা হ'ব সেই কাৰণে আমি কোনবিলাক শব্দনো determiners সেই সম্পৰ্কে আমি জানিব লাগিব নহয় জানো
তাৰ পিছত চোৱা আৰু দুটা ডিটাৰমিনাৰ্স ইউজ অফ এ লট এণ্ড মাচ এই দুটাৰ ব্যৱহাৰটো আমি চাওঁ দুইটা ডিটাৰমিনাৰ্সৰ A lot of is used in affirmative sentences. A lot of মানে বহুত পৰিমাণ বুজায় বেছি বুজায় সংখ্যা গতিকে a lot of কিহৰ লগত ব্যৱহাৰ হয় affirmative sentence বিলাকৰ লগত ব্যৱহাৰ হয় আৰু much is used in negative sentences much টোও বেছি বুজায় পৰিমাণ much টোও বুজায় কিন্তু much টো কিহৰ লগত হয় negative sentenceৰ লগত গতিকে এইটো মনত ৰাখিবা a lot of টো আমি affirmative sentenceৰ লগত বহুৱাও আৰু negative sentenceৰ লগত ইউজ কৰো কি বেছি বুজাবলৈ much example চোৱা there was a lot of water in the field the fieldত বহুত পানী আছে এতিয়া এই waterটো হৈছে noun waterটো হৈছে uncountable noun তাত পৰিমাণ বুজাইছে a lot of এইটো এটা affirmative sentence হয় বুজোৱা বাক্য ইয়াত কি হৈছে a lot of পিছৰ বাক্যটো চোৱা there was not much water in the field ইয়াতে আকৌ water লগত আমি কি ব্যৱহাৰ কৰিছো a lot of কৰা নাই আমি কৰিছো much ব্যৱহাৰ কৰিছো because this is a negative sentence so negative sentence আমি বেছি পৰিমাণ বুজাবলৈ much টো আমি ব্যৱহাৰ কৰো এই কথাটো তোমালোকে মনত ৰাখিবা তাৰ পিছত আৰু দুটা determinants which are very commonly used few and little few আৰু little এই দুইটাৰ বিষয়ে ব্যৱহাৰটো চোৱা few is used with plural countable noun few টো আমি কিহৰ লগত ব্যৱহাৰ কৰো plural আৰু countable noun অৰ্থাৎ গণিব পৰা noun আৰু এটাতকৈ বেছি singular নহয় plural countable nounৰ লগত আমি few determinants টো ইউজ কৰো for example এতিয়া few আমি তিনিটা বিশেষকে ব্যৱহাৰ আছে হেকিটা আমি উদাহৰণত দিছো আমি উদাহৰণৰ লগতে আমি এখিনি বুজি যাম there are only a few students in the class today as it is raining few সংখ্যা বুজায় যেহেতু countable nounৰ লগত বহে আৰু ই কি বুজায় সংখ্যাটো কম বুজায় বেছি হলেতো many বুজায় countable nounৰ লগত few অলপ কম বুজায় কেইজনমান এনেকুৱা অৰ্থ এটা বুজায় so there are only a few students in the class today যে আজি শ্ৰেণীত মাত্ৰ কেইজনমান ল'ৰা ছোৱালী আছে as it is raining যেহেতু আজি বৰষুণ দি আছে গতিকে এই few মানে কি বুজাইছে ইয়াতে কেইজনমান বুজাইছে কেইজনমান আহিছে আছে কিন্তু কম আছে আৰু এই few লগত only ব্যৱহাৰ হয় কেতিয়াবা only নাথাকিবও পাৰে নাথাকিলেও এই few টোৰ ব্যৱহাৰ কি হয় যে countable noun plural noun countable plural লগত হয় আৰু ই কি বুজায় যে কেইজনমান অলপ সংখ্যাত কম এনেকুৱা অৰ্থত ব্যৱহাৰ হয় এই few টো তাৰ পিছৰ বাক্যটো চোৱা he has few friends ইয়াত অকল few আছে few টো ইতিমধ্যে কোৱাই হৈছে তোমালোকক যে few কিহৰ লগত বহে plural countable nounৰ লগত বহে গতিকে friends টো হৈছে plural আৰু countable noun তাৰ আগত আমি few ব্যৱহাৰ কৰিছো এই বাক্যটোৰ অৰ্থটো কি he has few friends ইয়াতে few টো কিন্তু negative sense ত কাম কৰে অৰ্থাৎ few মানে নায়ে আমি যে কওঁ যে তাৰ বন্ধু নায়ে তাৰ মানে নোহোৱাৰ নিচিনা অৰ্থটো হেতু গতিকে few টো আমি negative sense ত ব্যৱহাৰ কৰো he has few friends কিন্তু few লগত যদিও আমি negative no শব্দটো নাই it denotes negative sense গতিকে he has few friends মানে আছে তেওঁৰ বন্ধু নাই তেনেকুৱা অৰ্থত ব্যৱহাৰ হয় তাৰ next বাক্যটো চোৱা the few books on the table are mine books টো হৈছে একেই plural countable noun গণিব পৰা আৰু plural শব্দ তাৰ আগত এইবাৰ কিন্তু আমি ব্যৱহাৰ কৰিছো কি the few ইয়াতে কিয় few নহল বা few নহল কিয় the few হল এই the few ব্যৱহাৰটো আমি বুজি পাব লাগিব the few আমি the টো ইতিমধ্যে তোমালোকে article পঢ়োতে পঢ়ি চাই যে the টোৱে কি বুজায় definite the টো এটা definite article নিৰ্দিষ্টকৈ কয় গতিকে the few বুলি কোৱাৰ লগে লগে আমি নিৰ্দিষ্ট
কেইখনমান নিৰ্দিষ্ট কিতাপৰ কথা বুজিছো ইয়াতে the few books কওঁতে নিৰ্দিষ্ট কোনখিনি শব্দই কৰিছে the few books on the table এই যে on the table কোনখিনি কিতাপ যিখিনি টেবুলৰ ওপৰত আছে এতিয়া on the table এই পোৰশনটোৱে the few এইটো ডিটাৰমিন কৰিছে the few হ'ব যে এইটো ডিটাৰমিন কৰিছে অৰ্থাৎ কোনখিনি কিতাপৰ নিৰ্দিষ্ট কিতাপৰ কথা কৈছে যিখিনি টেবুলৰ ওপৰত আছে the few books on the table are mine যে টেবুলৰ ওপৰত থকা এই কিতাপ কেইখন মোৰ গতিকে এতিয়া এই ফিউৰ এই তিনিটা ব্যৱহাৰ ইটস ভেৰি ইম্পৰ্টেণ্ট বেছিভাগ পৰীক্ষাত তোমালোকক প্ৰায়ে আহে ব্ৰেকেটৰ ভিতৰত এই ফিউ আৰু the few দিয়া থাকে you have to choose the right determiners গতিকে এই ব্যৱহাৰকেইটা খুব ভালকে মনত ৰাখিবা মই আকেবোৰ খুব সংক্ষেপে কৈ দিছো এই ফিউটো ব্যৱহাৰ হয় যেতিয়া কম সংখ্যক হলেও আছে বুজাইছে ফিউটো ব্যৱহাৰ হয় যেতিয়া নাইয়েই বুজাইছে নিগেটিভ সেন্সত আৰু the few হয় যেতিয়া নিৰ্দিষ্টকৈ কিবা কেইটামান সংখ্যাৰ কথা কোৱা হয় নিৰ্দিষ্ট বস্তু এটাৰ কথা কোৱা হয় the few books on the table আৰু এই ফিউটো প্লুৰেল কাউন্টেবল নাউনৰ লগত ব্যৱহাৰ হয় এই কথাখিনি তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত আমি আহিছো লিটলৰ ইউজুৱেলিতে ফিউটো যেনেকে কাউন্টেবল প্লুৰেল কাউন্টেবল নাউনৰ লগত হয় ঠিক তেনেকে লিটলটোৰ ব্যৱহাৰ একেই কেৱল little is used with uncountable noun little is used with uncountable noun গণিব নোৱাৰা noun uncountable noun তাৰ লগত little টো ব্যৱহাৰ হয় for example there is a little milk in the cup the cup অকমান গাখীৰ আছে পৰিমাণটো কম বুজায় little কি বুজায় পৰিমাণ বুজায় few যেনেকে সংখ্যা বুজাইছিল countable noun কাৰণে লগত ব্যৱহাৰ হয় কাৰণে ঠিক তেনেকে little uncountable nounৰ লগত ব্যৱহাৰ হয় কাৰণে it means quantity পৰিমাণ বুজায় there is a little milk in the cup যে কাপটোত অকমান গাখীৰ আছে গতিকে এই little মানে হৈছে পৰিমাণটো কম এই little ঠিক তেনেকে there is little hope of his recovery ইয়াতে little একে few নিচিনাকে little টোৱে কি বুজায় নিগেটিভ সেন্সত বুজায় অৰ্থাৎ তেওঁৰ recovery মানে little is used in a negative sense তেওঁৰ recovery অৰ্থাৎ তেওঁৰ কিবা অসুখ হৈছে যাৰ পৰা তেওঁৰ recovery অৰ্থাৎ তেওঁ মানে সুস্থ হৈ উঠাৰ আশা hope খুব কম আশা কম নাইয়ে আশা হেনুকা অৰ্থাৎ little টো ব্যৱহাৰ হয় there is little hope of his recovery little টো negative sense ত ব্যৱহাৰ হৈছে আৰু প্ৰায় নাইয়ে এনুকা অৰ্থত ব্যৱহাৰ হৈছে আৰু hope টো হৈছে hope টোৰ অৰ্থটো হৈছে কি আশা আৰু এটো এটা uncountable noun আমি কৈছোৱে যে little is used with uncountable noun ঠিক তেনেকে she spent the little money she had saved the little একে নিৰ্দিষ্টকৈ বুজাইছে কোনখিনি মানে she spent the little money তাই খৰচ কৰি পেলালে কোনখিনি পইচা যিখিনি পইচা she had saved তাই জমা কৰিছিল এই she had saved কি বুজাইছে নিৰ্দিষ্ট কিছু সংখ্যক কিছু পৰিমাণৰ পইচাৰ কথা কৈছে মানি পইচাৰ কথা কৈছে যিখিনি তাই খৰচ কৰি পেলালে সেই কাৰণে ইয়াতে কি হৈছে she has spent the little money সেইখিনি পইচা তাই খৰচ কৰিলে কোনখিনি পইচা যিখিনি she had saved তাই জমা কৰিছে গতিকে the little টো কি বুজায় definite বুজায় নিৰ্দিষ্ট এটা পইচাৰ কথা বুজায় and money is uncountable noun গতিকে আমি কি পালো যে little is used with uncountable noun আৰু পৰিমাণটো কম বুজায় পৰিমাণ little ঠিক তেনেকে এই little অলপ পৰিমাণ বুজায় little নোহোৱাই প্ৰায় বুজায় নিগেটিভ সেন্সত আৰু the little নিৰ্দিষ্টকৈ বুজায় তাৰ পিছত আৰু কেইটামান ডিটাৰমিনাৰ্স আছে less least more most fewer fewest আমি এইকেইটাৰ ব্যৱহাৰটো অকমান চাওঁ for example আমি examples জৰিয়তে এইখিনি আলোচনা কৰিম she earns less money than you অৰ্থাৎ তাই তোমাতকৈ কম পইচা earn কৰে আৰ্জে উপাৰ্জন কৰে এতিয়া less টো হৈছে কেতিয়া ইউজ হয় comparative degree তোমালোকে জানা যে adjectiveৰ কি আছে তিনটা ডিগ্ৰী আছে পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ এতিয়া এই less টো হৈছে adjectiveৰ little adjective টোৰ comparative degree গতিকে ইয়াতে
তুলনা দেন আছে গতিকে তুলনা কৰিছে যে তোমাতকৈ তাই কম পইচা অৰ্জন কৰে তুলনা কৰিছে গতিকে ইয়াতে comparative degree হৈছে less হৈছে so less is also used as a determiner there isn't the least wind today এইটো lessৰ superlative degree টোৰ আগত the বহে the article টো লাগে the least অৰ্থাৎ আজি বতাহ wind আজি there isn't the least wind today আজি বতাহ নাই আৰু একদম একেবাৰে কম little টোই কম বুজায় less comparative degree অমুকতকৈ অমুক কম এটো comparative degree বুজায় আৰু the least মানে আটাইতকৈ কম অৰ্থাৎ আজি বতাহ নাই আৰু একদম ইমান কম the least টো হৈছে superlative degree গতিকে এই তিনিটা কথা এইটো কথা মনত ৰাখিবা less টো ব্যৱহাৰ হৈছে comparative degree থাকিলে less ব্যৱহাৰ হ'ব আৰু superlative degree হলে the least ব্যৱহাৰ হ'ব ঠিক তেনেকে I have fewer books than you have আমি few টো পাইছে few টো কিহৰ লগত ব্যৱহাৰ হয় countable nounৰ লগত plural countable nounৰ লগত ব্যৱহাৰ হয় গতিকে fewer comparative degree হৈছে fewer books than একেই comparative degree হৈছে than you have অৰ্থাৎ মোৰ তোমাতকৈ কম কিতাপ আছে তুলনা কৰিছে comparative degree হোৱাৰ কাৰণে fewer ব্যৱহাৰ হৈছে ঠিক তেনেকে she has made the fewest mistakes তাই আটাইতকৈ কম ভুল কৰিছে mistake কৰিছে আৰু সেই কাৰণে ইয়াতে কি হৈছে superlative degree হৈছে আটাইতকৈ কম আৰু এই গোটেই few কিটা কিহৰ লগত ব্যৱহাৰ হৈছে countable noun books plural noun countable noun আৰু less টো যেহেতু little or comparative degree less আৰু superlative degree less এইকিটা হৈছে তোমাৰ uncountable noun এইকিটা ব্যৱহাৰখিনি মনত ৰাখিবা তাৰ পিছত চোৱা we want more men or money তাৰমানে more টো হৈছে comparative degree ব্যৱহাৰ হয় more determinants টো আৰু ই men অৰ্থাৎ countable noun men টো countable ৰ লগতো হয় আৰু uncountable ৰ লগতো হয় money টো হৈছে uncountable গতিকে this more determiner is used with both countable and uncountable noun গতিকে মনত ৰাখিবা more টো countable uncountable দুইটা determinants ৰ লগতে ব্যৱহাৰ হয় আৰু more টো কি বুজায় যদিও ইয়াতে than নাই এটা আমি অৰ্থটো কি বুজাইছো I want more men and money more আৰু বেছি পইচা লাগে বা আৰু বেছি মানুহ লাগে কিবা কামৰ বাবে গতিকে বেছি বুজাইছে তুলনামূলক যিমান আছে তাতকৈ বেছি than নাথাকিলেও এইটো comparative degree বুজাইছে তাৰ পিছত চোৱা এখিনি আমি determinarsৰ হেৰিখিনি পঢ়িলো এতিয়া আমি distributives determinarsৰ বিষয়ে অকমান চাম some distributives বিলাককো determinarsৰ ভিতৰতে ধৰে some distributives are খুব commonly used হৈছে either neither another এইকিটা এতিয়া either neither another এইবিলাকৰ use টো ব্যৱহাৰটো আমি চাওঁ examples জৰিয়তে I have 2 pens you can take either টো আমি ক'ত ব্যৱহাৰ কৰিছো বাক্যটোৰ অৰ্থটো চোৱা I have 2 pens মোৰ দুটা কলম আছে you can take either তুমি যিকোনো এটা তুমি ল'ব পাৰা this either টো it is a determiner গতিকে এই either টোৰ অৰ্থটো কি বুজাইছে যে যিকোনো এটা বুজাইছে এনেকুৱা ক্ষেত্ৰত আমি either determiners টো ইউজ কৰিব পাৰো neither pupil is present today neither টো আমি দুজনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় neither pupil is present today যে এজনো pupil আজি present থকা নাই দুজনৰ ভিতৰত এজনো নাই negative ক্ষেত্ৰত neither হয় আৰু positive ক্ষেত্ৰত affirmative ক্ষেত্ৰত either হয় neither টো negative ক্ষেত্ৰত either টো হৈছে affirmative বা positive ক্ষেত্ৰত গতিকে neither pupil বুলি কওঁতে কি বুজাইছে দুজনৰ ভিতৰত এজনো নাই অহা আজি সেইটো বুজাইছে next চোৱা I will go out please come another day another অইন এটা দিন অৰ্থাৎ I will go out মই বাহিৰলৈ যাওঁ গতিকে তুমি অইন এদিন আহিবা এই যে another day এই another টো এটা determinant এটোৰ অৰ্থটো এনেকুৱা ক্ষেত্ৰত এই another শব্দটো ব্যৱহাৰ কৰা হয় another determinants টো ব্যৱহাৰ কৰা হয় some more distributives are আৰু কেইটামান distributives আছে determinants সেইকেইটা আছে each every এইকেইটা খুব common each আৰু every
each to কি বুজায় for example every seat in the hall was occupied the hall tour every seat সকলো বিলাক all every tour ইয়াতে অৰ্থটো কি বুজাইছে যে all অৰ্থত ব্যৱহাৰ হৈছে all অৰ্থত ব্যৱহাৰ হৈছে সকলো সকলো সিটে occupied ব্যৱহাৰ হৈ আছে অৰ্থাৎ সকলো সিটতে মানুহ বহি আছে এইটো অৰ্থত every each boy will get a prize আৰু ইয়াতে ব্যৱহাৰ হৈছে each boy each টো কি বুজাইছে যে প্ৰত্যেকজন ইন্ডিভিজুৱেলি কৈছে বহুত ল'ৰা ছোৱালী আছে বা কেইজনমান ল'ৰা ছোৱালী আছে তাৰে প্ৰত্যেকজনকে ইন্ডিভিজুৱেলি বুজাইছে each boy will get a prize প্ৰত্যেকজনে প্ৰাইজ এটা পাব each of the girls wore a ribbon each টোৰ কেতিয়াবা each of বুলিও ব্যৱহাৰ হয় each of তাৰ পিছত কিন্তু আমি যিটো each of the পিছত যিটো আমি noun পাওঁ সেইটো সদায় plural noun হ'ব plural countable noun each of the girl নহয় girls s to লাগিব each of the girls it is always s to মানে plural formত লাগিব এই noun to countable noun to each of the girls wore a ribbon অৰ্থাৎ প্ৰত্যেকজনী ছোৱালীয়ে ৰিবন মাৰিছে ফিটা মাৰিছে গতিকে এই ব্যৱহাৰ কেইটা তোমালোকে মনত ৰাখিবা each every আৰু each of some more distributives are no not any এটি এইবিলাকো হৈছে distributives এইবিলাকো determiners ভিতৰতে আমি পৰে I have no pen to write with মোৰ লিখিবলৈ কোনো পেন নাই ইয়াতে no negative sense ত আবহা এটো এটা determiners মোৰ কলম নাই লিখিবলৈ he has not a pencil a pencil তাৰ পেন্সিল নাই গতিকে মনত ৰাখিবা ইয়াতে I have not pen to write with নহয় কিন্তু no ব্যৱহাৰ হৈছে কিয় কাৰণ পেনৰ আগত আমি a ব্যৱহাৰ কৰা নাই গতিকে ইয়াতে I have no pen to write with ইয়াতে I have not pen to write with নহব no ব্যৱহাৰ কৰিছো কাৰণে আমি a টো যেহেতু নাই পেনৰ আগত we can use no পিছৰ বাক্যটোত কিন্তু he has not a pencil he has no a pencil বুলি আমি ক'ব নোৱাৰো not ব্যৱহাৰ হৈছে কাৰণ পেন্সিলটোৰ আগত a ব্যৱহাৰ হৈছে এই ডিটাৰমিনাৰটো ব্যৱহাৰ হৈছে এই কথাখিনিও তোমালোকে মন দিবা গতিকে এখিনি আমি ডিটাৰমিনাৰ্সৰ কিছু আলোচনা কৰিলো ইয়াৰ পিছত এতিয়া আৰু আমি অকমান আমাৰ মেট্ৰিকৰ যিখন HSLC যিবিলাক প্ৰশ্ন আহিছে ইতিমধ্যে সেইখিনি আমি অলপমান হেৰি কৰিবলৈ চাওঁ আচ্ছা আমি HSLC কেনেকে আহে মই কেইটামান তোমালোকক লিখি দেখুৱাই দিছো চোৱা এটা He received dash help from his teacher. আৰু ইয়াত teachers plural teachers আৰু ইয়াত ব্ৰেকেটৰ ভিতৰত আছে many much আৰু more এই তিনিটা ডিটাৰমিনাৰ্স দিয়া আছে এই তিনিটাৰ ভিতৰত মানে শুদ্ধটো বাছি উলিয়াব লাগিব এতিয়া এইটো কেনেকৈ কৰিম আমি he received dash help from his teachers আমি কোনটো চাই পেলাই ঠিক কৰিম যে ইয়াতে কোনটো হ'ব আমি ডেফিনেটলি নাউনটো চাই পেলাই ঠিক কৰিম এটি হেল্পটো হৈছে কি হেল্পটো আনকাউন্টেবল নাউন অৰ্থাৎ he received help from his teachers help মানে হৈছে সহায় সহায়টো হৈছে আনকাউন্টেবল আমিতো আৰু এটা হেল্প দুটা হেল্প এনেকে নকওঁ গতিকে হেল্পটো আনকাউন্টেবল তাৰ আগত আমি এতিয়া many বহাম নে much বহাম নে more বহাম many টো বহাব লাগিব নে many টো আমি বহাব নোৱাৰো কাৰণ many কিহৰ লগত হয় many হয় countable nounৰ লগত help টো countable নহয় many আমি ব্যৱহাৰ নোৱাৰো এতিয়া আমি more টো কেতিয়া ব্যৱহাৰ কৰো comparative degree ব্যৱহাৰ কৰো এইটোটো comparative degree বাক্য নহয় গতিকে ইয়াতো আমি more টো ব্যৱহাৰ নকৰো
গতিকে ইয়াতে আমি কি ব্যৱহাৰ কৰিব লাগিব আনকাউন্টেবল নাউনৰ লগত ব্যৱহাৰ হোৱা শব্দ much determinants ব্যৱহাৰ কৰিব লাগিব গতিকে আনসাৰ হ'ব he received much help from his teachers তেওঁ টিচাৰৰ পৰা বহুত সহায় পাইছে ঠিক তেনেকে আন এটা বাক্য I can depend on dash friends I have. ইয়াতে কি ব্ৰেকেটত আছে few a few আৰু the few ইয়াতে I can depend on this friends I have ইয়াতে এই friends টো noun গতিকে তাৰ আগত বহিব determinants টো এটা কোনটো determinants বহিব friends টো countable plural noun গতিকে few এতিয়া কোনটো few বহিব few মানে তো negative গতিকে ইয়াতে negative sense টো ইয়াতে নবহিব a few নবহে কি কাৰণে নবহে কাৰণ কোনবিলাক বন্ধুৰ কথা কৈছে I have নিৰ্দিষ্ট কেইটামান বন্ধু যিকেইজন মোৰ আছে নিৰ্দিষ্ট হৈ গৈছে গতিকে ইয়াতে কি বহাব the few I can depend on the few friends I have ঠিক তেনেকে আমি আৰু এটা কৰো my brother studying in that European University এটা ব্ৰেকেটত কি আছে a and আৰু the my brother is studying in that European University ইয়াতে তিনটা আৰ্টিকেল আমি আৰ্টিকেল আলোচনা ইতিমধ্যে কৰিছিলো a and the a আৰু and টো হৈছে indefinite article the টো হৈছে definite article ইয়াতে এতিয়া কোনটো হ'ব অৰ্থাৎ বাক্যটোৰ অৰ্থটো কি যে মোৰ ভাই বা ককাই ক'ত পঢ়ি আছে ইউৰোপিয়ান ইউনিভাৰ্চিটি এখনত পঢ়ি আছে নিৰ্দিষ্ট কোনো এখন ইউনিভাৰ্চিটিৰ কথা কোৱা নাই ইউৰোপিয়ান ইউনিভাৰ্চিটি এখনত পঢ়ি আছে গতিকে ইয়াতে কি হ'ব ইয়াতে ইনডেফিনিট আৰ্টিকেল বহিব a বা n বহিব এতিয়া a আৰু n ৰ ভিতৰত ইয়াতে কোন বহিব আমি পাইছিলো যে ভাৱেলৰ আগত ভাৱেল সাউণ্ডৰ আগত কি বহে n বহে কনসোনেন্ট সাউণ্ডৰ লগত a বহে এতিয়া e টো আছে দেখাত e টো হৈছে ভাৱেল বাট ইটস সাউণ্ড ইজ নট ভাৱেল গতিকে ইয়াতে যেহেতু ভাৱেল সাউণ্ড নহয় তাৰ আগত কি বহিব a বহিব এইটো ভাৱেল সাউণ্ড নহয় ইয়াৰ উচ্চাৰণটো হৈছে ইউৰোপিয়ান নহয় ইউৰোপিয়ান গতিকে ইয়াৰ আগত কি বহিব a হ'ব গতিকে সেইটো বস্তু আমি মনত ৰাখিব লাগিব তাৰপিছত আমি আৰু এটা অলপ বেলেগ লওঁ I got dash help from my mother than my father ব্ৰেকেটত আছে much more আৰু most এই তিনিটা ডিটাৰমিনাৰ্স আছে I got this help from my mother than my father ইয়াতে এই গোটেই কেইটাই
বেছি সংখ্যা বুজাইছে much more most এতিয়া এইটো এটা কম্পাৰেটিভ ডিগ্ৰী বাক্য যে মোৰ মাৰ I got dash help from my mother than my father মোৰ মাৰ পৰা মই দেউতাতকৈ বেছি সহায় পাইছো গতিকে কম্পাৰেটিভ ডিগ্ৰীৰ বাক্যৰ কাৰণে ইয়াতে মাছ হ'ব নোৱাৰে ইয়াতে মোৰ হ'ব কাৰণ মোৰটো কম্পাৰেটিভ ডিগ্ৰীৰ লগত ব্যৱহাৰ হয় গতিকে এই বাক্যটোত ইয়াতে উত্তৰটো হ'ব মোৰ হ'ব ঠিক তেনেকে আৰু এটা আমি লওঁ my brother is dash NCC cadet ইয়াতে তিনিটা ডিটাৰমিনেণ্ট আছে A, N আৰু the এই তিনিটা ভিতৰত আমি শুদ্ধটো লিখিব লাগে My brother is dash NCC cadet এতিয়া NCC cadet NCC টোৰ আগত A, N বা the ইয়াতে নিৰ্দিষ্ট এটা NCC cadet কথা কোৱা নাই গতিকে ইনডেফিনিট আৰ্টিকেল A বা N বহিব ইয়াতে N টো উচ্চাৰণ কৰাৰ লগে লগে A চাউণ্ডটো আগত আহিছে N গতিকে ইয়াৰ আগত কি হ'ব যদিও এইটো দেখাত কনসোনেন্ট ইয়াৰ সাউণ্ডটো কিন্তু vowel sound গতিকে ইয়াৰ আগত কি বহিব vowel sound কাৰণে N বহিব My brother is an NCC cadet এবাৰ এটা লওঁ আমি A busy person has dash time to waste ইয়াতে ব্ৰেকেটৰ মাজত আছিল little a little আৰু the little এতিয়া ইয়াতে অৰ্থটো কি বুজাইছে a busy person has less time to waste busy person এজনৰ জানো অপব্যয় কৰিব অবাবতে সময় নষ্ট কৰিবলৈ সময় আছে নাই গতিকে নিগেটিভ সেন্সত আমি ইতিমধ্যে পাই আহিছো গতিকে ইয়াতে কি হ'ব লিটল হ'ব কাৰণ সময়টো হৈছে আনকাউন্টেবল আমি এটা সময় দুটা সময় বুলিতো নকওঁ টাইমটো হৈছে আনকাউন্টেবল নাও গতিকে তাৰ আগত লিটল হ'ব কাৰণ লিটল কি হ'ব কাৰণ ইয়াতে নাই অৰ্থত ব্যৱহাৰ হৈছে নিগেটিভ সেন্সত আন এটা আমি চাওঁ He is dash older than his wife. ইয়াতে ব্ৰেকেটত আছে more, much আৰু many. ইয়াতে মন কৰিবা he is dash older than his wife. ইয়াতে older টো এইটো এটা কম্পাৰেটিভ ডিগ্ৰীৰ বাক্য কাৰণ than আছে অৰ্থাৎ তেওঁ তাৰ ঘৈণীয়েকতকৈ বহুত বেছি বয়সত ডাঙৰ এইটো অৰ্থত বুজাইছে যে older টো it itself is in comparative degree এইটো comparative ডিগ্ৰীতে আছে গতিকে more টো আমি comparative ডিগ্ৰীত ব্যৱহাৰ কৰোঁ কিন্তু ইয়াতে এটা comparative ডিগ্ৰী আছে গতিকে ইয়াতে আমি more ব্যৱহাৰ নকৰি আমি কি কৰিম বেছি বুজাবলৈ আমি much ব্যৱহাৰ কৰিম ইয়াতে he is much older than his wife যেহেতু older টো নিজে comparative ডিগ্ৰীত আছে তাৰ আগত আমি সেইকাৰণে much ব্যৱহাৰ কৰিম এই বস্তুটো মনত ৰাখিবা এইটো পৰীক্ষাত এনেকুৱা ধৰণৰ বাক্য আহে নেক্সট এটা I cannot give you that money ইয়াতে ব্ৰেকেটত any some আৰু আছে a little
এতিয়া এটো এটা কি নেগেটিভ বাক্য আমি ইতিমধ্যে পাই আছো যে নেগেটিভ বাক্য যদি থাকে নেগেটিভ বাক্যত কি হয় any ব্যৱহাৰ হয় গতিকে ইয়াতে কি হ'ব I cannot give you any money এটো এটা নেগেটিভ বাক্য নেক্সট আমি আৰু এটা চাও he has to feed his family with this money he earns. ইয়াতে তিনিটা ডিটারমিনেন্ট দিয়া আছে লিটল a little আৰু the little he has to feed his family with this money he earns the money he earns এইটোৱে নিৰ্দিষ্ট কৰি দিলে কোনখিনি পইচা কি যিখিনি উপাৰ্জন কৰে গতিকে ইয়াতে আমি নিৰ্দিষ্ট যেটো বুজাইছে অৰ্থাৎ the little ব্যৱহাৰ কৰিব লাগিব with the little money he earns কিন্তু এই বাক্যটো যদি এনেকুৱা হলহেঁতেন he has to feed his family with this money তেতিয়া এই বাক্যটোত with এই little moneyও হ'ব পাৰিলেহেঁতেন যে অলপ পইচা ৰেহি পৰিয়ালটো পোহপাল দিব লাগে কিন্তু নিৰ্দিষ্ট থকাৰ কাৰণে ইয়াতে the little হ'ল ইয়াত এইটো কথা মনত ৰাখিবা আৰু এটা আমি এক্সাম্পল চাওঁ only dash of the applicants were suitable ইয়াতে তিনটা আমাৰ অপশনস আছিলে few a few আৰু the few only শব্দটোৱে কি বুজাইছে থকা বুজাইছে কম সংখ্যক হলেও আছে গতিকে ইয়াতে few টো হ'ব নোৱাৰে few টো যেহেতু নেগেটিভত হয় গতিকে ইয়াতে কি হ'ব নিৰ্দিষ্টকৈ একো বুজোৱা নাই ইয়াতে কি বুজাইছে যে মাত্ৰ কেইগৰাকীমান এপ্লিকেণ্টছে সুইটেবল উপযুক্ত হয় গতিকে ইয়াতে কি হ'ব only a few হ'ব a few of the applicants were suitable আৰু এটা বাক্য চাওঁ will you give me this money ইয়াতে অপশনস কিটা আছে some আৰু any some আৰু any এইটো অপশনস আছে গতিকে ইয়াতে আমি এই দুটাৰ ভিতৰত এটা বহিব লাগিব এইটো এটা কোৱেশ্চনছ নহয় জানো will you give me this money আমি কি পাই আহিছিলো যে কোৱেশ্চনছত আমি any ডিটাৰমিনেন্টটো ব্যৱহাৰ কৰো আৰু কোৱেশ্চনছ আৰু নেগেটিভত কিন্তু এই বাক্যটোত আমি any শব্দটো ব্যৱহাৰ নকৰি আমি some ব্যৱহাৰ কৰিব পাৰো কাৰণ এইটোত আসলতে অৰ্থটো কি বুজাইছে যে তোমাৰ ৰিকুৱেষ্ট কৰিছে যে will you give me some money মোক অলপ পইচা দিবানে এইটোৰ অৰ্থটো কিন্তু যদিও এইটো কোৱেশ্চন ফৰ্মত আছে ইয়াৰ মিনিংটো হৈছে ৰিকুৱেষ্ট এটা will you give me some money গতিকে ইয়াতে আমি some হৈছো এইটো এটা এক্সেপশ্যনছ আমি ইতিমধ্যে এক্সেপশ্যনছ কিটা আলোচনা কৰিছিলোই
আৰু এটা আমি চাওঁ our principal is a man of dash words. ইয়াত options কিটা আছে few, a few আৰু the few. A man of dash words এটো এটা ফ্ৰেজৰ নিচিনা কথা অৰ্থাৎ কি বুজাইছে যে একদম কম কথা কয় কথা নকয়ে তেনেকুৱা অৰ্থত গতিকে ইয়াতে আমি এটো মনত ৰাখিবা তোমালকে man of সদায় few words হয় man of few words ৰ অৰ্থটো হৈছে যে একদম অল্পভাষী খুব কম কথা কয় গতিকে ইয়াতে সদায় few এ হ'ব আন এটা আমি example চাওঁ Kalidas is dash of Kalidas Kalidas is dash Shakespeare of India. A and আৰু the অৰ্থাৎ কালিদাসক ভাৰতৰ কোন বুলি কৈছে শেক্সপিয়াৰৰ নাম নিশ্চয় শুনিছা তোমালোকে শেক্সপিয়াৰ হৈছে এজন বিখ্যাত নাট্যকাৰ নহয় জানো গতিকে ইয়াতে যদিও আমি নামৰ আগত সাধাৰণতে আৰ্টিকল বা ডিটাৰমিনাৰ্স নবহাও ইয়াত কিন্তু কি হ'ব কালিদাসক ভাৰতৰ শেক্সপিয়াৰ বুলি কৈছে এনেকুৱা বাক্যত কিন্তু আমি দা ডিটাৰমিনাৰ্সটো ব্যৱহাৰ কৰোঁ অৰ্থাৎ কালিদাস নিজে শেক্সপিয়াৰ নহয় কিন্তু শেক্সপিয়াৰৰ দৰে গতিকে কালিদাস ইজ দ্য শেক্সপিয়াৰ অফ ইণ্ডিয়া এনেকুৱা বাক্যত আমি নামৰ আগতো প্ৰপাৰ নামৰ আগত দা ব্যৱহাৰ কৰোঁ এই কথাটো মনত ৰাখিবা গতিকে আজি আমি ডিটাৰমিনাৰ্সৰ এইখিনি কথা আলোচনা কৰিলো মই আশা কৰিছো তোমালোকে বুজি পাইছা কথাখিনি গতিকে তোমালোকে পৰীক্ষাৰ বাবে সাজু হোৱাৰ বাবে তোমালোকে তোমালোকৰ কোৱেশ্চন বেংকত থকা যিবিলাক ডিটাৰমিনাৰ্স আছে সেইবিলাক পঢ়িবা ভালদৰে আৰু তেতিয়াহ'লে নিশ্চয় পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰিবা ধন্যবাদ